হেল্ল' গাইছ আসাম বৰ্ণম ইউটিউব চেনেল আপোনালোকক আকৌ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কি খবৰ বন্ধুসকল, আপোনালোকৰ ভালে চাগে? মোৰ খবৰো ভালেই। চ' গাইছ আপোনালোকে গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈ আছে, আপোনালোকে থাম্বনেল চাই গম পাইছে। চ' আজিৰ ভিডিঅ'টো হৈছে আসাম কামাণ্ডোৰ কাট অফ কিমানমান যাব পাৰে। চ' এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, আৰু আপোনালোকে যদি মোৰ চেনেলত প্ৰথমৰ কাৰণে আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। চ' বন্ধুসকল, আপোনালোকে মনত এটাই ভাবি থাকে আসাম কামাণ্ডোৰ কাট অফ মাৰ্ক কিমানমান যাব পাৰে, সেইটোৱে ভাবি থাকে। চ' আজি আপোনালোকে মনত ভাবি থকা দূৰটো মই এতিয়া দূৰ কৰাই দিম। চ' বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। চ' বন্ধুসকল, আসাম কামাণ্ডোৰ কাট অফ মাৰ্ক এইবাৰ কিমানমান যাব পাৰে মানে। চ' পোষ্ট আছে 164, তাৰে 8টা ৰিজাৰ্ভেশ্যন। চ' 156 আছে। চ' তাৰে মানে কাট অফ কিমানমান যাব পাৰে। চ' আগত আছিলে 2400 আছিলে, পোষ্ট বেছি আছিলে, প্লাছ আছিলে আৰু তো তাতে গৈছিলে 61, 60, 62 তেনেকৈ গৈছিলে। চ' এবাৰ যিহেতু পোষ্টটো কম আছে, চ' এবাৰ কিমানমান যাব পাৰে। চ' এবাৰ মানে মই একজেক্টলি মানে মোৰ কোৱাটোৱে মানে হ'ব সেইটো নহয়, কিন্তু মোৰ আন্দাজ মতে এবাৰ কাট অফ কিমানমান যাব পাৰে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে গম পাব আসাম কামাণ্ডোৰ কাট অফ কিমানমান যাব পাৰে। কাৰণ ইয়াত কোনো ৰিটাৰ্ণ নাই, ইয়াত অকল ফিজিকেল আছিলে, তাৰপিছত এতিয়া কাট অফ মাৰি তাৰপিছত ভাইবাৰ কাৰণে সাইক'মেট্ৰিক টেষ্ট আছে আৰু তাত 20 মাৰ্ক। চ' 20ত আপোনালোকক কিমানমান দিয়ে সেইটো ভাইবাতে মানে গম পায় আৰু সাইক'মেট্ৰিক টেষ্টে। চ' আসাম কামাণ্ডোত কিমানমান কাট অফ যাব পাৰিব। চ' আসাম কামাণ্ডোত কাট অফ এবাৰ বেছিও নাযায় কমো নাযায়। চ' মোৰ মতে আসাম কামাণ্ডোৰ কাট অফ এবাৰ 67 যাব। 67ৰ পৰা মানে আপোনালোকে 67ৰ পৰা ওপৰত পাই থৈছে, আপোনালোকে বিন্দাছ টেনশ্যন নকৰিব। চ' যদি আপোনালোকে 67ত কমো পাই থৈছে, চ' আপোনালোকে টেনশ্যন নকৰিব। চ' অহাৰ চান্সো আছে মানে। চ' মই মানে একজেক্টলি 67 আহিব সেইটো কথা নহয়, মানে 67ৰ পৰা আহিব পাৰে মানে এবাৰ, কাৰণ যিহেতু পোষ্ট কম আছে সেইটো কাৰণে কৈছোঁ মানে। চ' আপোনালোকে যদি কমো পাই থৈছে, আপোনালোকে টেনশ্যন নল'ব। চ' বিন্দাছ নেক্সট 2025ৰ কাৰণে চ' আপোনালোকে প্ৰেক্টিছ কৰি থাকক। চ' লং জাম্প, চিন আপ দুটাত এক্সেলেণ্ট মাৰিব চেষ্টা কৰিব। তাৰপিছত আপোনালোকে 100 মিটাৰ 11 ছেকেণ্ডত মাৰিব চেষ্টা কৰিব। তাৰপিছত ৰানিংটো আপোনালোকে 17.5, 18 তেনেকৈ সোমাবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকে ভাল মাৰ্ক পাবলৈ সক্ষম হ'ব। চ' বন্ধুসকল, আপোনালোকে হাৰ নামাৰিব, কেতিয়াও হাৰ নামানিব। মানে আপোনালোকে এবাৰ মানে আপোনালোকৰ যদি নাম নাহে, তেতিয়া আপোনালোকে টেনশ্যন লৈ নাথাকিব, মোৰ নাম নাহিলে মই নেক্সট বাৰ নিদিওঁ আৰু সেইটো মনত আপোনালোকে কেতিয়াও নল'ব। আপোনালোকে মানে যোনটোত মানে আপোনালোকৰ মাৰ্ক কম হ'ল সেইটো আপোনালোকে উঠাবলৈ চেষ্টা কৰিব। যিহেতু এতিয়া 2025ত আপোনালোকৰ আসাম ফৰেষ্টৰ আহিব আৰু পুলিচৰো আহিব বুলি মামাই যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। চ' তাৰপিছত এতিয়া আপোনালোকে যদি SSC এপ্লাই কৰিছিলে, তো SSC ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বই। চ' SSCৰ কাৰণে আপোনালোকে পঢ়ি থাকক ধুনীয়াকৈ বিন্দাছ। আপোনালোকে ৰিজনিং আৰু হিন্দী আৰু জিকে বেছি নকৰিব, জিকে খুব বেছি 2টা 3টা 5টামান এটেম্প কৰিব। তাৰপিছত আপোনালোকে ৰিজনিং 10টামান এটেম্প কৰিব। তাৰপিছত মেথ 5টামান এটেম্প কৰিব। তাৰপিছত হিন্দী আপোনালোকে 10টামান এটেম্প কৰিব। চ' সেইবোৰ ভালকৈ আপোনালোকে পঢ়ি থাকক। চ' বিন্দাছ আপোনালোকৰ SSCটো আপোনালোকৰ নাম আহিবগৈ। আপোনালোকে SSC এক্সামৰ কাৰণে আপোনালোকে প্ৰেক্টিছ কৰি থাকক। এতিয়া আপোনালোকে যদি আসাম পুলিচ কামাণ্ডোত আপোনালোকে মাৰ্ক কমি আছে, তো আপোনালোকে টেনশ্যন কৰিব কোনো দৰকাৰ নাই। আপোনালোকে দিনে ৰাতিয়ে পঢ়িব দৰকাৰ নাই। খুব বেছি আপোনালোকে ভালকৈ মনোযোগ দি 3 ঘণ্টা, মাত্ৰ 3 ঘণ্টা আপোনালোকে পঢ়ি থাকক। আপোনালোকৰ যদি নাম নাহে মোক ক'ব। চ' আপোনালোকে ভালকৈ পঢ়ি থাকক, হাৰ নামানিব, কেতিয়াও হাৰ নামানিব। আপোনালোকে যদি ছাকচেছ হ'ব মন যায়, চ' আপোনালোকে ভালকৈ পঢ়ি থাকক। ছাকচেছ আপোনালোকৰ পাছে পাছে দৌৰিব। আপুনি যদি ভালকৈ পঢ়ি যদি ভাল নাম্বাৰ এটা লৈ থয় SSCৰ কাৰণে, তেতিয়া আপোনালোকৰ ছাকচেছ সদায় নিজে দৌৰিব। চ' বন্ধুসকল, আসাম কামাণ্ডো কাট অফ 67ৰ পৰা যাব পাৰে।
চ' 67ৰ পৰা ওপৰ পাই থৈছে তেতিয়াতো বহুত ভাল কথা, আপোনালোকৰ নাম আহিবই নিশ্চয়। চ' আজিৰ ভিডিঅ'টো এইটোৱে আছিলে, আছাম কামাণ্ডোজ। চ' আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ দোস্তু।